প্ৰভুসকল আমাক আপোনালোকে মহন্ত বুলি কৈছে, কিন্তু আমি মহন্ত হ'ব পাৰিছোনে নাই এইটো প্ৰশ্নবোধ। নিজকে সন্দেহ, আমি মহন্ত হ'ব পাৰিছো জানো? দৰাচল মহন্ত হোৱাটো ইমান সহজ জানো? সত্ৰাধিকাৰৰ আসন আসীন হোৱাৰ পিছত সমাজে মহন্ত বুলি উপাধি দিছে, সত্ৰ সমাজ। কিন্তু মহন্তক প্ৰৱৰ্তাই ৰখাটো বহুত টান কাম। উদ্ধৱক কিন্তু ভাগৱতে মহন্ত বুলি কৈছে, উদ্ধৱ মহন্ত হয়। বসুদেৱক মহন্ত বুলি কৈছে, বসুদেৱ সন্ত পুৰুষ মহন্ত। বসুদেৱ মহন্ত কেনেকে মহন্ত? যে বসুদেৱৰ যিটো চাৰিত্ৰিক বিশ্লেষণ, উদ্ধৱৰ যিটো ঈশ্বৰৰ প্ৰতি ভক্তি পৰায়ণ দৃষ্টি, সেইবিলাক দৃষ্টি দেখি পেলাই তেওঁলোকক মহন্ত বুলি কৈছে। গতিকে পৃথিৱীত মহাপুৰুষেও মহন্ত পাতিছিল, এইকাৰণে মহন্ত পাতিছিল যাতে এইসকল মহন্তসকলৰ জীৱন চৰ্চাক তেওঁলোকে অৱগাহন কৰি যাতে নিজৰ চৰিত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে সন্ত পুৰুষ হৈ থাকিবৰ কাৰণে প্ৰেৰণা কৰে। সেইকাৰণে কেৱল মহন্ত এজন ব্যক্তি নহয়, আপোনালোকো মহন্ত। যদি ভগৱানৰ ভক্তসকলৰ এই চৰিত্ৰ, এই দৃষ্টিভংগী আপোনালোকে যদি জীৱনত ধাৰণ কৰে, আপোনালোক মহন্ত। সকলোকে মহন্তই বোলা হয় আচলতে। গতিকে হে প্ৰভু, এই বুলি উদ্ধৱ মহন্তই অতি অনুৰাগে তেওঁক কাতৰ কৰিবলৈ ধৰিলে। আৰু নয়নৰ নীৰ ধাৰাই বহৈ শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কানন্দ ধৰিয়া কৃষ্ণ পাৱে। অ ইহে নয়ৰুণ চৰণ দুখানি তেজি জীৱকো নখতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োক মুক লগতে। হে ৰাম এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দশো দিশ দুখে দেশন্ত আন্ধাৰ চেতন নাহি কে গাৱে। হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। উদ্ধৱৰ দৰে মহন্ত, উদ্ধৱৰ দৰে ভক্তৰ কাতৰ প্ৰাৰ্থনাত ভগৱানৰ জীৱনত এটা বিশেষ পৰিঘটনা। ভগৱানে কান্দিবলগীয়া নাই, কাৰণ ভগৱানটো স্থিতপ্ৰজ্ঞ, স্থিতপ্ৰজ্ঞতাৰ মূৰ্তমান প্ৰতীক ভগৱান। ভগৱান স্থিৰ, কোনো কাৰণত ভগৱান আৱেগ বিভল্ল নহয়। কিন্তু আজি উদ্ধৱৰ কাৰুণ্য বচনে ভগৱানৰো চকুত চকু পানী আনি দিছে। এইটো বহুত ডাঙৰ। ভগৱানৰো নেত্ৰ সজল হৈ গল। হে প্ৰভু, ভগৱানে তেওঁৰ যিখিনি নিয়ম, সেই নিয়ম তেওঁ জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে ইমান সিদ্ধহস্ত যিটো ভাবিব নোৱাৰে। কিন্তু ভক্তৰ কাৰণে তেওঁৰ সেই কোনো নিয়মৰ সিদ্ধান্তক তেওঁ কেতিয়াও নামানে। তেওঁ অবিকৃত হৈ থাকে, নিৰ্বিকাৰ হৈ থাকে, অথচ ভক্তৰ কাৰণে তেওঁ আজি বিকাৰগ্ৰস্ত হৈ গল। ভক্তৰ কাৰণে তেওঁ আজি বিভল্ল হৈ গল। ভক্তৰ কৰুণ প্ৰাৰ্থনাত তেওঁৰো নেত্ৰ সজল হৈ গল। সেইকাৰণে ভক্তসকল অবিধি কিংকৰ, প্ৰভুসকল মনত ৰাখিব। কোনো বিধিয়ে ভকতসকলক বান্ধিব নোৱাৰে। ভকতসকলে যি নিয়মৰ মাজেৰে চলে সেইটোৱেই বিধি। বাকী সকল বিধি কিংকৰ, ভকত অবিধি কিংকৰ। হৰি নাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম এক বিধি। সেইকাৰণে আমি বিলাকে চব একলগ হব লাগে। এতিয়া
আমি দৃঢ় সংকল্প ল'ব লাগে যে মহাপুৰুষে যি ব্যৱস্থা কৰি থৈ গ'ল সেই ব্যৱস্থাক আমি কোনো কাৰণত এৰিব নালাগে প্ৰভু যি এক ঈশ্বৰত আত্মসমৰ্পণ কৰাৰ যি ব্যৱস্থা ইয়াত আপুনি কাকো আপুনি ঠিকা দিব নালাগে মোৰ হৈ আপুনি ভক্তি কৰি দিয়ক নালাগে আপুনি নিজেই কৰিব পাৰে আপুনি নিজে নাম গাওক আপুনি নিজে পাঠ কৰক আপুনি নিজে ভগৱানৰ ওচৰত কান্দি কান্দি প্ৰাৰ্থনা কৰক আপুনি নিজে ভগৱানৰ ওচৰত যি আনিছে তাকে শৰাই হিচাপে নিবেদন কৰক মানে প্ৰসাদ হিচাপে তাক গ্ৰহণ কৰক নিজেই কৰক কাকো নালাগে আপোনাৰ চিত্ত শুদ্ধ হলেই হ'ল সব শুদ্ধ হৈ যাব অত্যন্ত কপট আৰু অশুদ্ধ চিত্তৰ মানুহে ফালি ফুটালৈ যিমান বেশভূষাৰে নাহক কিয় তেওঁ অৰ্পণ কৰা হেৰি নিবেদন ভগৱানে গ্ৰহণ নকৰিব পাৰে কিন্তু আপোনাৰ যদি হৃদয়ত অত্যন্ত সৰল সহজ মনোবৃত্তি আছে মই মানে এটা খুব ৰসাল কাহিনী কওঁ প্ৰায় কৈছো আপোনালোকে হয়তো কিছুমানে মোৰ ইউটিউব চেনেলত শুনিছে যে এখন ঘৰৰ এজন খুব খোৱা ল'ৰা আছিলে খাই আৰু ভাল পায় পৰিয়ালৰ লোকে ভাবিলে যে যদি ই বাচি থাকে ঠিক কৰি দিয়ক নহয় নহয় ইফালৰ পৰা ওপৰৰ পৰা যে সেই ল'ৰাটো সদায় খাই ভাল পায় এদিন পৰিয়ালৰ লোকে তাক দেখিলে যে ই যদি আমাৰ পৰিয়ালত থাকে তেতিয়াহ'লে আমি গোটেইবোৰ লঘনে মৰিব লাগিব সেইকাৰণে তাক ঘৰৰ পৰা উলিয়াই দিলে সি গুচি গ'ল ঘৰৰ পৰা যেতিয়া ঘৰৰ পৰা সি গুচি গ'ল তেতিয়া সি কান্দি কান্দি চিন্তা কৰি আহিলে যে মই এতিয়া ক'ত থাকিম তেওঁ এখন আশ্ৰমত প্ৰৱেশ কৰিলে সেই আশ্ৰমখনৰ যিজন আশ্ৰমৰ অধীশ্বৰ তেওঁ সুধিলে যে গুৰুদেৱ মই ইয়াতে থাকিব পাৰিমনে পাৰিবা ইয়াত কি কাম একো কাম নাই ঈশ্বৰৰ নাম ল'ব লাগে আৰু আশ্ৰমৰ যি কাম আছে আশ্ৰমত গৌশালা আছে গৰু ঘাঁহ দিব লাগে গৰুক পালন কৰিব লাগে চাফ চিকুণ কৰিব লাগে ঈশ্বৰৰ কৰ্ম কৰিব লাগে ৰন্ধা বঢ়া কৰিব লাগে বাছ যি আছে যাৰ যি ভাল পায় কৰিলে হ'ল আশ্ৰম সেইখন বোলে ইয়াতে খাব ল'ব ঠিকে পায়নে গুৰুদেৱ পায় বোলে যোনে যিমান খাব খোজে ইমান দিয়ে নে দিয়ে থাকিব পাৰিব গতিকে তেওঁ দেখিলে যে তাত তেওঁ ঠিকেই আছে তেওঁ ধুনীয়াকে খাইছে সুন্দৰকে এদিন তেওঁ দেখিছে যে কোনো মানুহ ৰান্ধনশাললৈ যোৱা নাই তাতো ভোক লাগি আহিছে শেষত সি গুৰুদেৱক গৈ সুধিলে যে গুৰুদেৱ আজি কি খোৱা লোৱাৰ ব্যৱস্থা নাই নে বোলে আজি নাই আজি একাদশী ব্ৰত আজি কোনেও নাখায় ভগৱানেও নাখায় নে বোলে আজি ভগৱানকো দিয়া নাযায় আজি একাদশী ব্ৰত আছে ব্ৰত ভাঙিলে ভগৱানকো দিব নিজেও খাব বোলে মই কি কৰিম বোলে তুমিও একাদশী পালন কৰিব লাগিব আজি খাবলৈ দিয়া নহয় বোলে গুৰুদেৱ মই যদি একাদশী পালন কৰো তেতিয়াহ'লে দ্বাদশীটো মই দেখাই নাপাম মই মৰিব লাগিব মই নোখোৱাকে থাকিব নোৱাৰো আৰে এইটোতো ডাঙৰ কথা হ'ব বোলে সঁচাকে মোৰ এতিয়া গাটো বেয়া লাগি আহিছে মোৰ কি হয় ঠিক নাই মই মানে নোখোৱাকে মই থাকিব নোৱাৰো আৰে ডাঙৰ কথা হ'ল যে ঠিক আছে তুমি এটা কাম কৰা ভঁৰালৰ পৰা তুমি অকমান বস্তু লৈ যোৱা চাউল দাইল যি লাগে তুমি আশ্ৰমৰ ভিতৰত নহয় তুমি নদীৰ পাৰত গৈ পেলাই তাত ৰান্ধি খাবা তুমি নিজে খাবা কিন্তু মনত ৰাখিবা যে তুমি যি ৰান্ধিবা তাৰে এটা পাৰ্ট প্ৰথমতে ভগৱানক অৰ্পণ কৰিবা ঠাকুৰলৈ অৰ্পণ কৰিবা ৰামচন্দ্ৰ ঠাকুৰলৈ এই বুলি তেওঁ কি কৰিলে খাদ্য বস্তু লৈ গৈ আৰু নিজে কোনোদিনে ৰান্ধিও পোৱা নাই খায়ো মানে নিজে সেনেকে নাখায় ৰান্ধি বেলেগে দিলে খায় সেইদিনাখন আৰু উপায় নাপায় পেটৰ ভোকত আৰু নিজে নিজে ৰান্ধিছে ৰান্ধি বাঢ়ি এতিয়া ভগৱানক কেনেকে ভোগ লগাব লাগে এইটোতো নাজানে প্ৰভু অকল ভগৱানক ভোগ লগোৱা এটা প্ৰক্ৰিয়া আছে ভোগ মানে আপুনি যে আজি শৰাই নিবেদন কৰিছে ইয়াকো ভোগ লগোৱা বুলি কয় ভগৱানক খালি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাৰ ইয়াতে ভোগৰ ব্যৱস্থাটো বেলেগ কৰিলে
ভাৰতবৰ্ষৰ অন্যৰ লগত নিমিলে আজি জগন্নাথত যেনেকে চাউল মানে কি ভাত দাইল চব্জি খিচিৰি সব দিয়ে বৃন্দাবনত যেনেকে মিঠাই বস্তু দিয়ে মাখন চঞ্চুপুৰি মোৱা লাৰু এইবিলাক দিয়ে সেইবিলাক ভোগ বুলি কয় ভগৱানৰ ভোগ আমি যে মগু কল আদা এইবিলাক মিশ্ৰণ কৰি দিছো ইও ভোগে হয় ভগৱানৰ কাৰণে ভগৱানৰ কৃপা দৃষ্টি হোৱাৰ পিছত যেতিয়া উভতি আহে তাক প্ৰসাদ বোলে ভগৱানলৈ প্ৰসাদ আগবঢ়োৱা নাযায় কিন্তু কাৰণ ভগৱানক প্ৰসাদ দিয়াৰ অধিকাৰ আমাৰ নাই প্ৰসাদ মানে কৃপা ভগৱানক কৃপা কৰাৰ অধিকাৰ আমাৰ নাই ভগৱানৰহে আমাক কৃপা কৰিব এতেকে ভগৱানৰ চৰণৰ পৰা নিবেদিত দ্ৰব্য ভোগ যেতিয়া পুনঃ ভকতলৈ উভতি আহে সেইখিনিকহে প্ৰসাদ বোলে তো তেওঁ এতিয়া কেনেকে ভোগ লগাব এইটোতো নাজানে এইটো এটা মানে বৃন্দাবনৰ ঘটনা তাৰপিছত তেওঁ কি কৰিলে মানে গোটেই দ্ৰব্য বস্তুখিনি আগবঢ়াই দিছে দি পেলাই তেওঁ খুব ধুনীয়াকে প্ৰভু ৰামক মাতিছে হে ৰামচন্দ্ৰ তুমি আহা মই ভোগ লগাইছো তুমি ভোগখিনি গ্ৰহণ কৰা মইতো নাজানো একো মন্ত্ৰও নাজানো স্তুতিও নাজানো একোৱেই নাজানো এনেকে বহুত মাতিছে কিন্তু ভগৱানটো নাহে এতিয়া যিমানে সময় গৈছে তেওঁৰ আকৌ ভোগটো বেছি আহি লাগিছেগে তাতে আকৌ অন্ন সন্মুখত বিদ্যমান শেষত তেওঁ এই বুলি কৈছে যে হে ভগৱান ভোগ দিয়াৰ পিছত আৰু ইমানকে মাতিব লাগেনে আজি একাদশী তুমি কতো নোপোৱা খাবলৈ সব বন্ধ আজি গতিকে তোমাৰ ভাগ্য ভাল প্ৰভু আজি ময়ে তোমাৰ কাৰণে মাত্ৰ ৰান্ধি দিছো গতিকে ইমান আৰু তুমি ভেমপস্তি কৰি থাকিব নালাগে সোনকালে আহা আৰু তুমিও খোৱা মোকো ৰক্ষা কৰা সঁচাকেতো প্ৰভু ৰাম আহি সাক্ষাৎ বিদ্যমান হৈ গল লগত সীতা দুগৰাকী আহি সন্মুখত যেতিয়া জাজ্জল্যমান হৈ গল যিটো ভয় খাৰি সঁচাকে প্ৰভু আহি ওলালে কিন্তু তাৰ মনত চিন্তা হল কি যে মোকতো এজন ভগৱানৰ কাৰণে কৈছিলে মই সেইমতে মোক দুজনৰ কাৰণে আনিছিলো এতিয়া দেখোন দুজন ভগৱান আহি ওলালে এটা মোৰ ভাগত কমে পৰিব নেকি তাৰ এবাৰ হি খাদ্য বস্তুলৈ চাইছে এবাৰ ভগৱানলৈ চাইছে ভগৱানে বলে কি হৈছে ন তোমাৰ দিয়া আকৌ ভোগ তুমি মাতিছা আমি আহিছো তাকে প্ৰভু ঠিক আছে লওক প্ৰভু নহয় তোমাৰ মনত কিবা এটা খেলি আছে কোৱাচোন কি নাই একো নাই আপুনি লওক প্ৰভু ভগৱানক লবলৈ দিলে তাৰ পিছত তেওঁ দ্বিতীয়বাৰৰ কাৰণে যেতিয়া দ্বিতীয়বাৰ একাদশী আহিলে ভগৱানক তেওঁ কৈছে সিদিনাখন যে প্ৰভু তুমি ভোগটো খোৱা অহা একাদশীত মই পুনঃ এই স্থানতে তোমাৰ কাৰণে ভোগ বনাম ইমান যাতে মাতিব নালাগে প্ৰভু এবাৰ কলে যাতে আহা আৰু এটা মোৰ নিবেদন কিমান গৰাকী আহিব মোক হিচাপটো দিলে ভাল হয় কাৰণ মই নহলে হিচাপটো হেনেকে গুৰুদেৱে দিয়েতো ৰামচন্দ্ৰই কলে হ'ব এইটো সময়ত দেখা যাব এই বুলি ভোগ লৈ গুচি গল প্ৰভু সি আহি পেলাই গুৰুদেৱক কলে যে গুৰুদেৱ আপুনি এজন ঠাকুৰৰ কথা কৈছিলে দুগৰাকী ঠাকুৰ আহিলে দুজন ভগৱান আহিলে অহাবাৰ কিন্তু মোক দুজনৰ কাৰণে দিব গুৰুদেৱে মহিষিকে হাঁহিছে কোনবা ঠাকুৰ আহি ওলালে কোনবা আহি মানুহে খালে এবাৰ হ'ব ঠিক আছে অহাবাৰ তাক দুজনৰ কাৰণে দিবা তে দুজনৰ কাৰণে দিলে অহা একাদশীত তেওঁ তেনেকে নদীৰ পৰা ৰান্ধি আগবঢ়াই দিলে যে প্ৰভু আহা সোনকালে দেৰি কৰিব নালাগে আজি একাদশী তুমি কতো নোপোৱা ময়ে তোমাৰ কাৰণে একমাত্ৰ ভক্ত যি আজিৰ দিনতো মই তোমাৰ কাৰণে ভোগ বনাইছো তে ভগৱান আহিলে সেইদিনাখন আকৌ ভগৱানৰ লগত লক্ষ্মণো আহিছে ৰাম লক্ষ্মণ সীতা আজি আকৌ তিনিটা এতিয়া এবাৰ ভগৱানলৈ চাইছে এবাৰ ভোগলৈ চাইছে আজি দুজনৰ কাৰণে আনিলো আহিল আকৌ তিনিজন ৰামচন্দ্ৰই আকৌ মিছিকে হাঁহি মাৰি কৈছে তেওঁতো অন্তৰ্যামী বুজি পায়তো সব কথা কি হল তোমাৰ স্যাৰ একো নাই প্ৰভু একো নাই ভোগ লওক অহাবাৰ কিমানজন আহিব এইটো কব দেই মোক হ'ব তে অহাবাৰ একাদশীত তেওঁ কি কৰিলে গুৰুদেৱক কলে যে গুৰুদেৱ তুমি যিজন ঠাকুৰক মোৰ ভগৱানক মাতিবলৈ দিয়া এই ভগৱানজনৰ কোনো হিচাপ নাই কেইজন আহে তেওঁ মন গলে বেছিকে গুচি আহে গতিকে আজি মোক অকমান বেছিকে দিয়া তেওঁ যদি আজি কিবা কথাত 12 জন 10 জন লৈ আহে লগত মোৰটো কি হ'ব মোৰটো ভাগটো নাপাম মই এই দুটা একাদশীত মানে অৱশিষ্ট কোনো মতেহে গ্ৰহণ কৰিছো
তেতিয়া গুৰুদেৱে ক'লে ঠিক আছে তোমাৰ যি মন যায় লৈ যোৱা কিন্তু আজি গুৰুদেৱ তেওঁৰ পিছে 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 আহিল মনে মনে যে এওঁনো কোন ভগৱানক খুৱায় চাওঁ আহিছে সেইদিনাখন তেওঁ কি কৰিছে গোটেই দ্ৰব্য বস্তু নৰন্ধাকে আগবঢ়াই দিছে দি পেলাই ভগৱানক মাতি আছে প্ৰভু আহা ভোগ গ্ৰহণ কৰিবলৈ সেইদিনাখন আৰু একদম ৰাম সীতা লক্ষ্মণ ভৰত শত্ৰুঘ্ন হনুমান জামুন চব আহিছে চব আহি উপস্থিত হৈ গ'ল বোলে ৰাম আজিতো বহুত যে ক'তা ভোগটো তুমি আজি ৰান্ধাই নাই আৰু মাতিছা আমাক যে প্ৰভু তোমাৰ হিচাপটো ঠিক নাই নহয় কিমান আহে সেইকাৰণে আজি ৰন্ধা নাই চব আগবঢ়াই দিছো আৰু তোমালোকে নিজে নিজে ৰান্ধা আৰু ৰান্ধি মেলি খোৱা আৰু ইমানেই সহজ সৰল মনোবৃত্তি শেষত যেনিবা তেতিয়া কি কৰিলে প্ৰভু ৰামে সীতা দেৱীক আজ্ঞা কৰিলে আই জানকীয়ে নিজ হাতে যেতিয়া ভোগ ৰান্ধিবলৈ গৈছে দেৱতা গন্ধৰ্ব কিন্নৰ ঋষি মুনি কোনো বাকী নাই চব আহি সেই স্থানত উপস্থিত হৈছে যে মাতৃ জগত জননী আই সীতাৰ হাতেৰে অকমান ভোগ আজি একাদশীৰ দিনা প্ৰসাদ ল'ব পাৰিলে চব আহি উপস্থিত হৈ গ'ল আৰু আই জানকীৰ আটাইতকৈ ক্ষমতা আছিল কি যে তেওঁৰ হস্ত তেওঁ স্বয়ং লক্ষ্মী গতিকে তেওঁৰ অক্ষয় তেওঁৰ পাত্ৰ যি ৰান্ধক যিমানক দিলেও তেওঁৰ কেতিয়াও শেষ হৈ নাযায় গতিকে সকলোৱে উদৰ পৰাই ভোগ গ্ৰহণ কৰিছে তেওঁ খাইছে গুৰুদেৱে দেখিছে যে ই কাৰোবাৰ লগত কথা পাতে তুমি কাৰ লগত কথা পাতি আছা বোলে গুৰুদেৱ এয়া প্ৰভু ৰাম এয়া সীতা এয়া আই অন্ন ৰান্ধিছে মইতো কাকো দেখা নাই চোৱাচোন তুমি ইমানবিলাক মানুহ আহিছে তুমি দেখা নাই তেতিয়া মানে তেওঁ প্ৰভু ৰামচন্দ্ৰৰ চৰণত বিনতি কৰিছে যে হে প্ৰভু তোমাৰ যে মই সদায় ভোগ লগাওঁ সেইটো পৰীক্ষা কৰাৰ নিমিত্তে মোৰ গুৰুজন আজি আহিছে গতিকে কৃপা কৰি তুমি গুৰুজনক এবাৰ দেখা দিব লাগে চব পৰীক্ষাৰ তেতিয়া তেওঁ কৈছে যে নাই 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 মই তোমাৰ গুৰুৰ কাৰণে ইয়ালৈ অহা নাই নহয় মই তোমাৰ কাৰণেহে আহিছো তুমি মোক দেখিছা হৈ যাব বোলে নহয় নহয় এইটো মোৰ প্ৰাৰ্থনা তেওঁৰ একান্ত প্ৰাৰ্থনাত গুৰুক ভগৱান ৰামচন্দ্ৰই সপৰিকৰ সাহস যিমান আহিছে সবে সাক্ষাৎ কৰিলে গুৰু আচৰিত হৈ গ'ল কান্দিব ধৰিলে দণ্ডবত পৰি ভগৱানৰ চৰণত যে হে প্ৰভু মোৰ জীৱন ধন্য আছিল কৈছে যে গুৰুৰ কৃপাত শিষ্যই ঈশ্বৰ দৰ্শন কৰে এই কথা আমি জানো কিন্তু আজি এনেহে ভাগ্য যে শিষ্যৰ কৃপাত গুৰুৱে ভগৱান দৰ্শন হ'লে এইটো কেনেকৈ সম্ভৱ হ'ল একদম সহজ সৰল হৃদয় এখনেৰে ভগৱানক অৰ্পণ কৰাৰ কাৰণে সেইকাৰণে মই কৈছো যে আমি বিলাকে বৰ বেছি আৰ্টিফিচিয়েল কি কয় এইবিলাক কৃত্ৰিমতাৰে আপুনি ভগৱানক ভজাৰ কথা নাভাবিব যি হাতত পৰিছে যিখিনি যোগাৰ কৰিব পাৰিছে সেইখিনিকে পৰম পবিত্ৰ দ্ৰব্য বুলি ভগৱানৰ চৰণত নিস্বাৰ্থভাৱে অত্যন্ত সহজ সৰল আৰু শুদ্ধ মনেৰে আপুনি ভগৱানক অৰ্পণ কৰক আপোনাৰ অৰ্পিত দ্ৰব্য ভগৱানে গ্ৰহণ কৰক আৰু আজি উদ্ধৱে এই কথাটোকে কৈছে যে এই সকলোবিলাক আচলতে কি যে মই নিজেই নিজক সমৰ্পিত কৰিছো আৰু সেইকাৰণে ভগৱান তেওঁৰ প্ৰতি সমৰ্পিত হৈ গৈছে তেওঁৰ চকুটো চকু পানী আহিছে নিয়মকো তেওঁ উলংঘা কৰিছে প্ৰয়োজনত ভক্তসকল সেইকাৰণে ভগৱানে তেওঁলোকৰ কাৰণে কোনো নিয়ম বন্ধা নাই আর ধন রাম পুত্র পরি শুনা নরলোক মহন্তর শোক দেখা দুখকে নমত ধন জন যত জীবন যৌবন জানা হবে শাশ্বত অলপ উপদেশ দিছে আৰু এই উপদেশখিনি গাই আমি আজাৰ অনুষ্ঠান বিৰাম দিম উপদেশত কৈছে যে হে আপোনালোকৰ প্ৰতি নিৰ্দেশনা দিছে যে মহন্তসকলৰ দুখ ক'ত চব সন্তসকলৰ দুখ ধন হেৰুৱাৰ দুখ নাই পুত্ৰ হেৰুৱাৰ দুখ নাই মান মৰ্যাদা হেৰুৱাৰ দুখে তেওঁলোকক একো নকৰে আজি এজন সন্ত পুৰুষক যদি কোনোবাই অৱমাত দিয়ে এটা সন্ত পুৰুষ এজন জগতৰ এজন গুৰুস্থানীয় ব্যক্তি তেওঁক অপযশ দিছে কোনোবাই
তেওঁৰ নামত বদনাম ৰচনা কৰিছে তেওঁ কি কৰিব তেওঁ আত্মপক্ষ সমৰ্থনৰ কাৰণেতো ক'বই যে মোক এইবিলাক কোনোবাই ষড়যন্ত্ৰ কৰিছে কিন্তু সেই কথাটোকো মানুহে আকৌ বেলেগকে ল'ব যে এখেতে ক'লে হ'ব নেকি এখেতে ক'লে নহ'ব নহয় সেইকাৰণে বহু ক্ষেত্ৰত দেখা যায় যে সজ্জনসকলক যেতিয়া কোনোবাই বদনামী কৰিবলৈ যায় সজ্জনসকলক যেতিয়া কোনোবাই অপবাদ দিবলৈ যায় বহু ক্ষেত্ৰত সজ্জনসকল মৌন হৈ থাকে ঈশ্বৰক ধ্যান দিয়ে যে প্ৰভু তুমি কৰিবা এদিন স্বচ্ছতাটো তুমি নিৰ্মাণ কৰিবা গতিকে তেওঁলোক পূৰ্ণৰূপে ভগৱানৰ ওচৰত সমৰ্পিত সেইকাৰণে ভগৱান তেওঁলোকৰ প্ৰতি সমৰ্পিত সেইকাৰণে কৈছে যে দুখ ক'ত মহন্তসকলৰ ধন জন মান মৰ্যাদা হেৰুৱাৰ দুখ সন্তসকলৰ নাই ভগৱানক হেৰুৱাব আজিৰ পৰা সেইটো দুখ তেওঁলোকৰ সেইকাৰণে কৈছে যে ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত এইবিলাক মিছা এইবিলাকৰ কাৰণে সন্তবিলাকে নাকান্দে কেতিয়াও ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কটাতে কমায়া খনেকে থাকিয়া খনেকে অন্তৰৈ সাম্যকে মেঘৰ ছায়া এৰাম কেতিক্ষণে পৰে নৰতনুইটো ঔ জীৱন জল ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভুনে দেখা মৰণটো চাওক সকলোৰে সন্মুখত মৰণ বিদ্যমান হৈ আছে গতিকে কৃষ্ণ চিন্তা কৰিবই লাগিব জীৱনটো পানীৰ জলৰ ৰেখা বুলি কৈছে কেতিয়া ই বিনাশ হৈ যায় কোনেও ক'ব নোৱাৰে ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰৈ পাতে কত গলা তল হৰি নাম পাইলে তেখনে উদ্ধাৰে দেখা ভকতি দেৱতাই তীৰ্থই অন্যান্য ব্যৱস্থাই তেওঁ তৰিব নোৱাৰে যিবিলাক পাপী একদম নৰকত ডুবি আছে পাতেকত তল গৈ আছে তেনেকুৱা ব্যক্তিৰ যদি জীৱনত হৰিনাম সংযোগ হৈ যায় তেতিয়ালে সেই হৰিনামে তেওঁ তাৰিব পাৰে হৰিৰ নাম কেৱলম কলো নাস্তি নাস্তব্য গতিৰ অন্যথা হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই 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 হৰিনামৰ বল প্ৰভুসকল সেই হৰিনাম আমি ল'ব লাগে সেই হৰিনামত আমি আশ্ৰয় ল'ব লাগে মহাপুৰুষ কৃপালু গুৰু শংকৰ মাধৱ দুজনাই দেখুৱাই দিয়া বিশুদ্ধ মাৰ্গত আমিবিলাক প্ৰৱৰ্তি থাকিব লাগে জীৱনটোক মানুহ হিচাপে উপভোগ কৰিব লাগে প্ৰভুসকল দানৱ হিচাপে উপভোগ কৰি লাভ নাই সহজ সৰল জীৱন কটাওক কৃতজ্ঞ হওক ভগৱানৰ ওচৰত আপোনাক মানুহ কৰি তেওঁ জন্ম দিছে সমস্ত জীৱক দয়া কৰিব পৰা ক্ষমতা ভগৱানে আপোনাক দিছে সকলো জীৱৰ প্ৰতি কৰুণা দৃষ্টি দিব পৰাৰ কৰুণা গুণ আপোনাক ভগৱানে প্ৰদান কৰিছে আপুনি এইবিলাক কিয় ঢাকি ঢাকি লুকাই লুকাই থৈ দিছে উন্মুক্ত কৰি দিয়ক আপুনি কৰুণা নিধান হৈ যাওক আপুনি দয়াৰ সাগৰ হৈ যাওক আপুনি সকলোৰ প্ৰতি কৃতজ্ঞ হ'বলৈ শিকক সকলোকে প্ৰতি প্ৰেম ভাৱনা আপোনাৰ চাব আপোনাৰ শৰীৰ এনেকুৱা ধনাত্মক ঊৰ্জা সৃষ্টি হৈ যাব আপোনাক যদি কোনোবাই এবাৰ আলিংগন কৰে তেওঁৰ ব্যক্তিৰ শৰীৰতো এক বিশেষ শক্তি উৎপন্ন হৈ যাব সেইকাৰণে যিবিলাক অত্যন্ত ধনাত্মক ব্যক্তি পৃথিৱীত যাৰ মন মানসিকতাত কেতিয়াও ঋণাত্মকতা নাহে তেওঁলোকক যদি কোনোবাই স্পৰ্শ কৰে কেনেবাকে তেতিয়া তেওঁৰ সেই স্পৰ্শ কৰোতাজনৰ জীৱনতো সেই শক্তিসমূহ জাগ্ৰত হৈ যায় এইটো বহুত ডাঙৰ কথা সেইকাৰণে সজ্জনৰ সংগ ল'বৰ কাৰণে কৈছে কাৰণ সজ্জনসকলৰ এৰি দিয়া নিশ্বাসতো পাপ নষ্ট হয় বুলি কৈছে তাৰ বায়ু পাপ সমস্ত হৰে ইমানেই ক্ষমতা সেইকাৰণে মোৰ এইটোৱে নিবেদন যে আপোনালোকে নিজে বিচাৰ কৰি চাওক শাস্ত্ৰ পঢ়ক কীৰ্তন পঢ়ক নামঘোষা পঢ়ক ভাগৱত পঢ়ক
গুৰুজনাৰ বাণীসমূহ পঢ়ক, বৰগীতসমূহ গাওক, ভাওনাত আপোনালোকে দেখিছে ঈশ্বৰ কেনেকে নিৰ্ণয় কৰা হৈছে, জীৱ জগতৰ প্ৰতি কেনেকে কল্যাণকাৰী দৃষ্টি দিয়া হৈছে। গীতাত কৈছে যে অদৃষ্ট্বা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি আপুনি হিংসা শূন্য জীৱন কটাওক, আপুনি প্ৰেমৰ মূৰ্তি হৈ যাওকচোন মানুহ। আপুনি এনেকুৱা জীৱন আৰু সেন্থৰে দ্বিতীয়বাৰ নাপায়, আৰু ভাগৱতেও কৈছে এই কথা। আৰু যে মানুহ হৈ পৃথিৱীত আহিব আপুনি এই কথা ভাবিবই নোৱাৰে। গতিকে আপুনি মানুহ হৈ পৃথিৱীখনলৈ আহিছে, এই দুদিনীয়া জীৱনটোত আপুনি জাত পাত, উচ্চ নীচ, ভেদ, ধনী দুখীয়া, এইবিলাক ভেদাভেদ চব বাদ দি দিয়ক। মানুহ হিচাপে সকলোৱে সকলো আঁকোৱালি লওক। এটা সুন্দৰ জীৱন, হৰি ঈশ্বৰ সকলো কাৰণে, দুখীজনৰ কাৰণেও ভগৱান, সুখীজনৰ কাৰণেও ভগৱান, দৰিদ্ৰজনৰ কাৰণেও ভগৱান, ধনীজনৰ কাৰণেও ভগৱান, পৰম শিক্ষিতজনৰ কাৰণেও ভগৱান, মূৰ্খজনৰ কাৰণেও ভগৱান, দৈত্যৰ কাৰণেও ভগৱান, অসুৰৰ কাৰণেও ভগৱান, দেৱতাৰ কাৰণেও ভগৱান, ভগৱান চবৰ কাৰণে। গতিকে আমি বিলাকে গুৰুজনাই দেখুৱাই থোৱা আৰ্হিৰ পৰা কোনো কাৰণত বিচলিত যাতে নহওঁ, তাৰ প্ৰতি দৃঢ়তা হ'ব লাগে। আমাক ধুনীয়া নামঘৰ দি থৈ গৈছে। নামঘৰটো এখন বিশ্ববিদ্যালয় ক্ষেত্ৰ, য'ত আমি জীৱন কষ্টিশীলত ঘঁহি ঘঁহি জীৱন গঢ়িব পাৰো, আদৰ্শ শিকিব পাৰো। নামঘৰৰ মজিয়াত গুৰুজনাৰ আদৰ্শত জীৱন সুন্দৰ কৰিব পাৰো, অসুবিধা একো নাই আমাৰ, মাত্ৰ সদিচ্ছাৰ প্ৰয়োজন। গতিকে আমাৰ মাজত থকা এই যিবিলাক ভিন্ন মনোবৃত্তি, কোনে কি কৰিছে, কোন ক'ত গ'লে কোন অসুচি হয়, অশুদ্ধ হয়, অশুদ্ধ হয়, এইবিলাক কথা বাদ দিব লাগে আৰু এতিয়া, হয়নে? কোনোবাই কোনোবাৰ মংগলজনক অনুষ্ঠানত কোনোবা গ'লে কোনোবা অসুচি হ'ব, এনেকুৱা কথা ক'তো গুৰুজনাই লিখি থৈ যোৱা নাই। সকলোৰে মংগলজনক অনুষ্ঠান আমাৰ কাৰণে চব শ্ৰদ্ধেয় এইটো। গতিকে আমি বিলাকে কেতিয়াও বিচলিত হ'ব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা কি হ'ল, পৃথিৱীত ধাৰ্মিক ব্যক্তিসকলৰ পৰিচয় সহনশীলতা। তেওঁলোক যদি সহনশীলতাৰ সীমা পাৰ কৰি দিয়ে তেতিয়াহ'লে কোনো ধাৰ্মিক নহয়। তেতিয়াহ'লে সহনশীলতা থাকিবই লাগিব। লগে লগে যদি আপুনি চূড়ান্ত সিদ্ধান্ত লৈ পেলাই তেতিয়াহ'লে সহনশীলতা দেখোন পৃথিৱীৰ পৰা লুপ্ত হৈ যাব। যিটো সহনশীল শক্তি সেইটো ভকতসকলৰ আছে। ভকতসকলৰ এইটো এটা শ্ৰেষ্ঠ গুণ বুলি ধৰা হৈছে। মহন্তৰ ক্ষমাসে ভূষণ, ভক্তসকলৰ ক্ষমাই শ্ৰেষ্ঠ অলংকাৰ। তেওঁলোকে যোনে যি ক'লেও তেওঁলোকে ক্ষমা কৰি দিব পাৰে। হে ভগৱান, এইটো মোক কোৱা নাই, আচলতে তেওঁৰ যি অজ্ঞানবশতঃ কিবা কৈছে যদিও ইয়াত মই কোনো ধৰণৰ মোৰ আক্ষেপ নাই, মই তোমাৰ চৰণতে নিবেদন কৰিলো, বাছ ভক্ত মুক্ত হৈ গ'ল চিন্তাৰ পৰা। কিন্তু আমি যদি তাকেই ধৰি হিংসা প্ৰবৃত্তি, পৰস্পৰে পৰস্পৰৰ শত্ৰু হিচাপে থিয় হৈ যাওঁ, এই আমি এমুঠিমান মানুহ, এই এমুঠিমান মানুহৰ মাজতে যদি আমি বিভাজিত হ'বলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে শত্ৰুৱে দেখোন আমাক চাৰিওফালৰ পৰা আহি গিলিব। এতিয়াতো আমাৰ হেংদাং ধৰাৰ সময়, যাতে শত্ৰুৱে আমাক আমাৰ সভ্যতা সংস্কৃতিৰ পৰা বিচলিত কৰিব নোৱাৰে। এতিয়া আমি একদম বল বান্ধি আমাৰ ঐক্যতাক দেখুৱাৰ সময়। গতিকে গুৰু আদৰ্শত থাকি ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি, গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি আমাৰ মনৰ সকলো মলিনতা আমি ধুই দূৰ কৰি পেলাই পৰস্পৰে পৰস্পৰৰ লগত মিলি জুলি জীৱন আগবঢ়াই নিয়াটোহে আজিৰ তাৰিখত মূল কথা। আৰু সেইটো একদম সহজ, হৰিনাম কীৰ্তনৰ জৰিয়তে, গুৰুৰ আদৰ্শৰ জৰিয়তে। হে ৰাম ৰাম কেতিক্ষণে পৰে নৰতনুইটো, ৰাম দুৰাচাৰ যেবে হৰি নাম লয়, সিও শুদ্ধ আতি, কৃষ্ণক স্মৰণে হুয়তে খনে, অন্তজ উত্তম আতি। ৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে, ভকতি পাতে কহৰে, আচুক উত্তম ভকতৰ কথা, সামান্য ভকতৰে।
আর ভকতির দেখি আচার্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি তু হরির নামত এৰিও হবে সংশয়। গতিকে কিবা যদি মনত সন্দেহ সংশয় আছিল হৰিনামত সকলো বাদ দিলে। হৰিনামত কোনো সংশয় ৰাখিব। হৰিনামে তাৰিব 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 নিশ্চিত। যি পৰীক্ষিতে এদিন মৰিলো মৰিলো বুলি ভাগৱত শুনিছিল, সেই পৰীক্ষিতে শেষত কি বুলি কৈছে যে মই তৰিলো তৰিলো তৰিলো। ভাগৱত এনেকুৱা এখন শাস্ত্ৰ যি এজন ব্যক্তিক মৰিলোৰ পৰা তৰিলোলৈকে লৈ যায়। হৰিনাম সেই ব্যৱস্থা। গতিকে শ্ৰেষ্ঠ ভকতসকলৰ কথা বাদেই দিলো, সামান্য ভকতসকলো তৰি যাব পাৰে। ভাগৱতে কৈছে শ্ৰেষ্ঠ ভকত সামান্য ভকত। আপোনাৰ মোৰ দৃষ্টিততো শ্ৰেষ্ঠ আৰু সামান্য ভকতৰ কোনো পাৰ্থক্যই নাই। আমাৰ দৃষ্টিত চব ভকত, সকলো ভকত। বাৰু যি নহওক, প্ৰভুসকল আইসকল, এই প্ৰায় 2.5 ঘণ্টা সময় আপোনালোকৰ মাজত কটালো। আৰু ভাগৱতৰ এই কথাই সাম্যক অমৃত আমাৰ নিচিনা মূঢ়মতিক আপোনাসবে বোলান দি আনিছে। আমি কি ক'ব পাৰিছো নাজানো। আৰু এইখিনিও কথা কৈ থলো যে যদি আমাৰ বাক্য বচনত যদি কৰবাত কিবা দোষাদোষ হৈছে বুলি আপোনালোকে ভাবে, সেইখিনি আপোনালোকে বাদ দিব। আপোনালোকৰ মনে যিখিনি শুদ্ধ বুলি ধৰিছে সেইখিনিহে গ্ৰহণ কৰিব। আমি কৈছো বুলি যে তাক মানিবই লাগিব এনে কোনো কথা নাই। আমি আপোনালোকৰ প্ৰতি এই নিবেদন আগবঢ়ালো। ভগৱন্ত পুৰুষে আপোনালোক সকলোকে ভক্তিযুক্ত কৰি ৰাখক, আপোনালোক নিৰোগী কৰি ৰাখক, আপোনালোকক পৰিয়ালসমূহ শান্তিপূৰ্ণভাৱে চলক, ল'ৰা ছোৱালীবিলাক সৎ ব্যক্তি হিচাপে নিৰূপণ হওক। এই অঞ্চলবাসী ৰাইজৰ সৰ্বতো প্ৰকাৰৰ মংগল ভগৱানে সাধন কৰক। এই পবিত্ৰ আসনৰ পৰাই ভগৱানৰ চৰণত কোটি কোটি প্ৰণাম নিবেদন কৰিলো।